Hello everyone, welcome back to our YouTube channel. বন্ধুসকল আজি ভিডিওতে আমি অসম চৰকাৰ আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কিছুমান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছো। বন্ধুসকল এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আজি ভিডিওৰ প্ৰথম কোৱেশ্যনটো হৈছে Who among the following is also known as Badshah Khan of India? তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক ভাৰতৰ বাদশাহ খান বুলিও জনা যায়? ইয়াৰ শুদ্ধটো হৈছে অপচন ডি খান আব্দুল গফৰ খান। খান আব্দুল গফৰ খানক ভাৰতৰ বাদশাহ খান বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে Who gave the slogan Swaraj is my birthright? স্বৰাজ মোৰ জন্মগত অধিকাৰ বুলি শ্লোগানটো কোনে দিছিল? বন্ধুসকল ইয়াৰ শুদ্ধটো হৈছে অপচন এ বাল গংগাধৰ তিলক। স্বৰাজ মোৰ জন্মগত অধিকাৰ এই শ্লোগানটো বাল গংগাধৰ তিলকে দিছিল। বন্ধুসকল আপোনালোকে মনত ৰাখি থব বাল গংগাধৰ তিলকৰ জন্ম হৈছিল 1916 চনত বেলগামত। নেক্সট প্ৰশ্নটো হৈছে Who founded the Swaraj Party in 1923? 1923 চনত কোনে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটো হৈছে অপচন এ মতিলাল নেহৰু এণ্ড চি.আৰ. দাস। মতিলাল নেহৰু আৰু চি.আৰ. দাসে 1 জানুৱাৰী 1923 চনত স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে Where did মহাত্মা গান্ধী start the লোন সত্যাগ্ৰহ? মহাত্মা গান্ধীয়ে ক'ৰ পৰা লোন সত্যাগ্ৰহ আৰম্ভ কৰিছিল? শুদ্ধটো হৈছে অপচন বি সাবৰমতী। বন্ধুসকল 1930 চনৰ 12 মাৰ্চত সাবৰমতী আশ্ৰমৰ পৰা এই সত্যাগ্ৰহ আৰম্ভ হৈছিল। নেক্সট কোৱেশ্যনটো হৈছে Who was the first Muslim president of Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল? ইয়াৰ শুদ্ধটো হৈছে অপচন সি বদৰুদ্দিন টাইবজি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি আছিল বদৰুদ্দিন টাইবজি। বন্ধুসকল বদৰুদ্দিন টাইবজিয়ে 1874 চনত মুম্বাইত অঞ্জুমান ই ইছলাম মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। নেক্সট কোৱেশ্যনটো হৈছে Who built the বুলন্দ দৰৱাজা? বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰিছিল? কাৰেক্ট এনসাৰটো হৈছে অপচন বি আকবৰ। আকবৰে আগ্ৰাৰ ফতেহপুৰ চিক্ৰীত অৱস্থিত বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল। নেক্সট কোৱেশ্যনটো হৈছে In which year was the third battle of Panipat fought? পানিপটৰ তৃতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল? শুদ্ধটো হৈছে অপচন এ 1761। বন্ধুসকল 14 জানুৱাৰী 1761 চনত এই যুদ্ধ সংঘটিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Which Mughal emperor is also known as Alamgir? কোনজন মোগল সম্ৰাটক আলমগীৰ বুলিও জনা যায়? কাৰেক্ট এনসাৰটো হৈছে অপচন বি ঔৰংজেব। মোগল সম্ৰাট ঔৰংজেবক আলমগীৰ বুলিও জনা যায়। নেক্সট কোৱেশ্যনটো হৈছে Which Sufi saint's shrine is located in Ajmer? আজমেৰত কোনটো সুফি সন্তৰ মন্দিৰ অৱস্থিত? কাৰেক্ট এনসাৰটো হৈছে অপচন এ মঈনুদ্দিন চিস্তি। সুফি সন্ত মঈনুদ্দিন চিস্তিৰ মন্দিৰ আজমেৰত অৱস্থিত। 1236 খ্ৰীষ্টাব্দৰ 15 মাৰ্চত মঈনুদ্দিন চিস্তিৰ মৃত্যু হৈছিল। আপোনালোকে এইটো মনত ৰাখি থব। নেক্সট প্ৰশ্নটো হৈছে Who composed হুমায়ুনামা? হুমায়ুনামা কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধটো হৈছে অপচন ডি গুলবদন বেগম। গুলবদন বেগমে হুমায়ুনামা ৰচনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে Who built the Red Fort of Delhi? দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? কাৰেক্ট এনসাৰটো হৈছে অপচন সি শাহজাহান। দিল্লীৰ লালকিল্লা শাহজাহানে নিৰ্মাণ কৰিছিল। বন্ধুসকল 17শ শতিকাৰ মাজভাগত শাহজাহানে দিল্লীৰ লালকিল্লা নিৰ্মাণ কৰাইছিল। নেক্সট প্ৰশ্নটো হৈছে Which Mughal ruler was called জিন্দাপীৰ? কোনজন মোগল শাসকক জিন্দাপীৰ বুলি কোৱা হৈছিল? কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ঔৰংজেব। মোগল সম্ৰাট ঔৰংজেবক জিন্দাপীৰ বুলি কোৱা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Which Mughal ruler had sentenced Guru Arjan Dev to death? কোনজন মোগল শাসকে গুৰু অৰ্জুন দেৱক মৃত্যুদণ্ড দিছিল? শুদ্ধটো হৈছে অপচন বি জাহাংগীৰ।
মুঘল সম্ৰাট জাহাংগীৰে গুৰু অৰ্জুন দেৱক 1606 খ্ৰীষ্টাব্দত মৃত্যুদণ্ড দিছিল নেক্সট প্ৰশ্নটো হৈছে হু was the first speaker of the Lok Sabha লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল উত্তৰটো অপচন এ জিবি মাওলঙ্কাৰ লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল জিবি মাওলঙ্কাৰ নেক্সট প্ৰশ্নটো হৈছে the right to the education belong to which of the following categories শিক্ষাৰ অধিকাৰ তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্গত উত্তৰটো অপচন বি ফান্ডামেন্টাল ৰাইটস শিক্ষাৰ অধিকাৰ মৌলিক অধিকাৰৰ অন্তৰ্গত নেক্সট প্ৰশ্নটো হৈছে which is mentioned in article 17 of the constitution of India ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদত কিহৰ বিষয়ে উল্লেখ কৰা হৈছে কাৰেক্ট আনসাৰ ইজ অপচন ডি abolition of untouchability ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদত অস্পৃশ্যতা বিলুপ্ত কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে what is the currency of Israel ইজৰাইলৰ মুদ্ৰা কি বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে অপচন ডি নিউ শেকেল ইজৰাইলৰ মুদ্ৰা হৈছে নিউ শেকেল ইয়াৰ লগতে আপোনালোকে এইটো মনত ৰাখি থব ইজৰাইলৰ ৰাজধানী হৈছে জেৰুজালেম নেক্সট প্ৰশ্নটো হৈছে what is the capital of Qatar কাটাৰৰ ৰাজধানী কি ইয়াৰ উত্তৰটো হৈছে অপচন এ দোহা কাটাৰৰ ৰাজধানী হৈছে দোহা ইয়াৰ লগতে আপোনালোকে এইটো মনত ৰাখি থব কাটাৰৰ মুদ্ৰা হৈছে কাটাৰী ৰিয়াল নেক্সট প্ৰশ্নটো হৈছে what is the name of the lowest lake above sea level সমুদ্ৰপৃষ্ঠৰ পৰা সৰ্বনিম্ন হ্ৰদটোৰ নাম কি উত্তৰটো হৈছে অপচন ডি the dead sea সমুদ্ৰপৃষ্ঠৰ পৰা সৰ্বনিম্ন হ্ৰদটো হৈছে মৃত সাগৰ নেক্সট প্ৰশ্নটো হৈছে which two countries are separated by the Palk state কোন দুখন দেশক পাল্ক জলদ্বীপেৰে পৃথক কৰা হৈছে কাৰেক্ট আনসাৰ ইজ অপচন সি ইণ্ডিয়া এণ্ড শ্ৰীলংকা ভাৰত আৰু শ্ৰীলংকাক পাল্ক জলদ্বীপেৰে পৃথক কৰা হৈছে নেক্সট প্ৰশ্নটো হৈছে which is the highest mountain peak in India ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে অপচন এ কাঞ্চনজংঘা ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে কাঞ্চনজংঘা নেক্সট প্ৰশ্নটো হৈছে by what name is the river Ganges known in Bangladesh বাংলাদেশত গংগা নদীখন কি নামেৰে জনা যায় কাৰেক্ট আনসাৰ ইজ অপচন এ পদ্মা গংগা নদীখনক বাংলাদেশত পদ্মা নামেৰে জনা যায় নেক্সট প্ৰশ্নটো হৈছে where is Bhil tribe found Bhil জনজাতি ক'ত পোৱা যায় কাৰেক্ট আনসাৰ ইজ অপচন ডি মহাৰাষ্ট্ৰ মহাৰাষ্ট্ৰত Bhil জনজাতি পোৱা যায় বন্ধুসকল মহাৰাষ্ট্ৰৰ বাহিৰেও ছত্তীশগড় গুজৰাট কৰ্ণাটক মধ্যপ্ৰদেশ অন্ধ্ৰপ্ৰদেশ ৰাজস্থান এই ৰাজ্যসমূহতো Bhil জনজাতি কিছু পৰিমাণে পোৱা যায় নেক্সট প্ৰশ্নটো হৈছে শ্ৰীনগৰ the capital of Jammu and Kashmir is situated on the bank of which river জম্মু আৰু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰ কোন নদীৰ পাৰত অৱস্থিত উত্তৰটো হৈছে অপচন ডি ঝেলুম জম্মু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰ ঝেলুম নদীৰ পাৰত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে গিৰ নেশ্যনেল পাৰ্ক famous for its Asiatic lions is located in which state Asiatic lionৰ বাবে বিখ্যাত গিৰ ৰাষ্ট্ৰীয় উদ্যানখন কোন ৰাজ্যত অৱস্থিত উত্তৰটো হৈছে অপচন সি গুজৰাট Asiatic lionৰ বাবে বিখ্যাত গিৰ ৰাষ্ট্ৰীয় উদ্যানখন গুজৰাটত অৱস্থিত বন্ধুসকল এই ৰাষ্ট্ৰীয় উদ্যানখন 1965 চনত স্থাপন কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে which is the longest organ of the digestive system in human body মানুহৰ শৰীৰৰ পাচন তন্ত্ৰৰ আটাইতকৈ দীঘল অংগটো কোনটো কাৰেক্ট আনসাৰ ইজ অপচন বি স্মল ইন্টেষ্টাইন মানুহৰ শৰীৰৰ পাচন তন্ত্ৰৰ আটাইতকৈ দীঘল অংগটো হৈছে ক্ষুদ্ৰান্ত নেক্সট প্ৰশ্নটো হৈছে in human body the digestion of protein begins in which of the following organ মানুহৰ শৰীৰত তলৰ কোনটো অংশত প্ৰটিনৰ হজম আৰম্ভ হয় উত্তৰটো হৈছে অপচন ডি ষ্টমাক বা পেট মানুহৰ শৰীৰত পেটত প্ৰটিনৰ হজম আৰম্ভ হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is the main thinking part of the human brain তলৰ কোনটো মানুহৰ মগজুৰ চিন্তাধাৰাৰ মূল অংশ কাৰেক্ট আনসাৰ ইজ অপচন বি cerebrum
মানুহৰ মগজুৰ চিন্তাধাৰাৰ মূল অংশটো হৈছে চেৰিব্ৰাম নেক্সট কোৱেশ্চনটো হৈছে which vitamin deficiency causes rickets কোনটো ভিটামিনৰ অভাৱত rickets ৰোগ হয় উত্তৰটো হৈছে অপচন এ ভিটামিন ডি ভিটামিন ডি আৰু ক্যালসিয়ামৰ অভাৱত ricket ৰোগবিধ হয় বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে deficiency of which vitamin causes blood clotting failure কোনটো ভিটামিনৰ অভাৱত তেজ জমা হোৱা বিকল হয় বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে অপচন এ ভিটামিন কে কে ভিটামিনৰ অভাৱত তেজ জমা হোৱা বিকল হয় বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ